দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চামডুপ ঝংখাৰ জিলা প্ৰশাসনৰ মত বিনিময় আৰু শুভেচ্ছা বিনিময় অনুষ্ঠান। উক্ত অনুষ্ঠানৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা সমূহ ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন। স্বাধীনতা দিৱসৰ দিনা তামুলপুৰ জিলা বিজেপিৰ সভাপতি উত্তৰ কুমাৰ দাসৰ নেতৃত্বত এটি সজাতি দলক ভূটানৰ চামডুপ ঝংখাৰ জিলা প্ৰশাসনে আমন্ত্ৰণ জনাই ভূটানৰ প্ৰতিনিধিয়ে ভাৰতীয় তিৰংগা জোকাৰি ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভূটানৰ পৰম্পৰাগত বস্ত্ৰেৰে আদৰণি জনায়। তামুলপুৰ জিলা বিজেপিৰ প্ৰতিনিধিসকলেও ভূটানৰ প্ৰতিনিধিসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা পৰিলক্ষিত হয়। I, on behalf of the people of Bhutan, would like to wish Dr. Himanta Biswa, the Honorable Chief Minister of the Government of Assam, a very successful and happy, prosperous year. People of India in general and the Honorable Prime Minister and the Honorable Chief Minister on this very important auspicious day, the 70th India's Independence Day. We would like to wish both the countries prosper the relationship, and we would also like to pray that the people of India and the people of Bhutan enjoy our friendship forever. Thank you so much. তামুলপুৰৰ পৰা সুমন গৰফুলাৰ ৰিপৰ্ট PPN ডিজিটেল।